এইটো ভিডিঅ'ত তোমালোকৰ মাজত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ যিকেইটা কোৱেশ্চন দেখাই দিম MCQ আৰু লং কোৱেশ্চন ইয়াৰে পৰাই তোমালোকৰ 100% শিওৰ কমন পৰিব। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কেইটামান MCQ বুকৰ পৰা দেখাই দিম, তোমালোকে এইকেইটা চাবা। এইকেইটা চালেই তোমালোকৰ 100% শিওৰ ইয়াৰে পৰাই তোমালোকৰ কমন পৰিব। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 7 মাৰ্কৰ আহে, এটা 4 মাৰ্কছৰ লং কোৱেশ্চন আৰু 3টা MCQ কোৱেশ্চন আহে। এতিয়া তোমালোকে 60 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 60 নং পৃষ্ঠাৰ পৰা চাবা অতি চুমু উত্তৰৰ প্ৰশ্ন, ইয়াৰ পৰা চাবা 2 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 4 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেণ্ট, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 6 নংটো চাবা, 7 নংটো চাবা, 8 নংটো চাবা, 13 নংটো চাবা। তোমালোকৰ কোনকেইটা বিদ্ৰোহ হৈছিল, তোমালোকৰ যিকেইটা বিদ্ৰোহ আছিল ইয়াৰে তোমালোকৰ এটা MCQ 100% শিওৰ। ফুলগুৰি দোৱা, ৰঙিয়াৰ কৃষক বিদ্ৰোহ, লাচিমা আৰু পথৰুঘাট, ইয়াৰে পৰাই তোমালোকৰ এটা আহিব MCQ টাইপ কোৱেশ্চন। তোমালোকে 15 নংটো চাবা, 16 নংটো চাবা, 17 নংটো চাবা, 19 নংটো চাবা আৰু 20 নংটো চাবা। টিকেনজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল, এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকক দেখাই দিম। তোমালোকৰ ইয়াৰ পৰা MCQ বনাই দিব। তাৰপিছত লং কোৱেশ্চনৰ বাবে চাবা 1 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেণ্ট। অসমত 1857 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে আলোচনা কৰা, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 2 নংটো চাবা, অসমত 1857 চনৰ বিদ্ৰোহৰ মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। তাৰপিছত কি কাৰণত অসমত 1857 চনৰ বিদ্ৰোহ ব্যৰ্থ হ'ব লগা হৈছিল, মানে বিফলতা হৈছিল, এইটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে এতিয়া 61 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 61 নং পৃষ্ঠাৰ পৰা চাবা ফুলগুৰি দোৱাৰ ওপৰত এটি চুমু টকা, এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ ফুলগুৰি দোৱা। তাৰপিছত তোমালোকে 8 নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। আৰু চুমু টকাৰ বাবে তোমালোকে 2 নংটো চাবা আৰু 6 নংটো চাবা। এতিয়া তোমালোকৰ MCQ কোনবিলাক চাব লাগিব দেখাই দি আছো। MCQ 2 নং MCQটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 3 নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। 7 নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। অসমত ইংৰাজে কেতিয়া দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল, এইটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 8 নংটো চাবা, 10 নংটো চাবা। তাৰপিছত তোমালোকে 13 নংটো চাবা। তাৰপিছত 17 নংটো চাবা, অসমত কেতিয়াৰ পৰা কৃষক বিদ্ৰোহ আৰম্ভ হয়। তাৰপিছত 21 নংটো MCQটো চাবা, অসমত প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি, ফুলগুৰি দোৱা, মনত ৰাখিবা এইটো। তাৰপিছত 25 নংটো চাবা, জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ যায়, এইটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 26 নং MCQটো চাবা। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ যিকেইটা MCQ দেখাই দিলোঁ ইয়াৰে ভিতৰত তোমালোকৰ কমন পৰিব